প্ৰিয় বন্ধুসকল, কবিতাৰ শিৰোনাম এই দিন সেইদিন দেখি আছোঁ। এই দিন সেইদিন দেখি আছোঁ, ৰজা আৰু প্ৰজাৰ হাঁহিবোৰ একে নহয়, শুৱনি কোঠাৰ সপোনবোৰো একে নহয়, কিন্তু এটা যাত্ৰাৰ পথ সকলোৰে একেই। সেইদিন সেইদিন দেখিয়ে আছোঁ। শৰীৰৰ সকলো অংগ প্ৰত্যংগ একেই, কিন্তু ৰজা আৰু প্ৰজাৰ সকলোবোৰ একে নহয়। ৰজাই সোণৰ চামুচেৰে খাই আয়ুস বঢ়াব বিচাৰে, প্ৰজাই নিমখ ভাত খাই হেমাথোন জীয়াই থাকে। এই দিন সেইদিন দেখিয়ে আছোঁ। সকলোৰে হৃদয়বোৰ একে হোৱা হ'লে ভালপোৱাৰ ভাষাবোৰো একে হ'লহেঁতেন, হয়তো হেতাই নিৰ্মাণ নহ'লহেঁতেন তাজমহল। অকৃত্ৰিম মৰম চেনেহবোৰ অনুগ্ৰহৰ পাত্ৰত কেতিয়াও উঠিব নোখোজে। এই দিন সেইদিন দেখিয়ে আছোঁ। ৰজা আৰু প্ৰজাৰ ঘৰবোৰ কেতিয়াও একে নহয়, ৰাতিৰ শয়ন কক্ষত টোপনিবোৰ সমানে নাযায়। প্ৰজাৰ দিনৰ কামবোৰৰ হিচাপ ৰজাই ৰাখে, ৰজাৰ দিনৰ লাভবিলাক উপভোগৰ হিচাপ কোনে ৰাখিব? এই দিন সেইদিন দেখিয়ে আছোঁ। যি মন যায় ৰজাই কৰিব পাৰে, সেই কাম প্ৰজাই কৰিব নোৱাৰে আৰু নিদিয়ে। কিন্তু সেই কথা ৰজাই পাহৰি যায়, তেওঁৰে প্ৰিয় আসনখন প্ৰজাৰ মূৰৰ ছাটোতেই যে সদায় ওলমি থাকে। এই দিন সেইদিন দেখিয়ে আছোঁ। সুদিন দুৰ্দিন সময়ৰ আলেখ লেখ, চুটি দীঘল উশাবোৰ কাৰ হৈ পৰিব কোনো নেজানে। মধুৰ মুহূৰ্তবোৰ ডায়েৰীত লিখি দিয়াৰো অভাৱ ঘটিব এদিন, তেতিয়া ওখ অট্টালিকাৰ শুৱনি কোঠাবোৰ উকা হৈ পৰিব। এই দিন সেইদিন দেখি আছোঁ। ধন্যবাদ।